অখিল গগৈৰ অৱস্থা শোচনীয় শিৱসাগৰত, কাৰণ তেওঁ শিৱসাগৰক যিধৰণে অপমানিত কৰিছে আৰু লুৰিণজ্যোতি গগৈৰ যি মিয়া প্ৰীতি, কংগ্ৰেছ প্ৰীতি, সেইটোক অসমৰ ৰাইজে গ্ৰহণ নকৰিব, মোৰ মনৰ ব্যক্তিগত অনুভৱ। গতিকে আৰু তেওঁলোকৰ আছে ক'ত কি? অজিত ভূঞা ডাঙৰীয়া যিকেইটা দল লগ হৈছে, আজি অজিত ভূঞাও কৈছে তেওঁলোকে বোলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ দলত তেওঁলোকো বোলে সমাহিত হ'ব। তেওঁলোকৰ আছে ক'ত কি? কেইজন তেওঁলোকৰ নিৰ্বাচিত পঞ্চায়ত সভাপতি আছে, সভানেত্ৰী আছে, কেইজন ৱাৰ্ড কাউন্সিলৰ আছে, কেইজন তেওঁলোকৰ জিলা পৰিষদ আছে, কেইজন MLA আছে, কেইজন MP আছে, য'ত জনতাই যাক প্ৰত্যাখ্যান কৰিছে, য'ত তেওঁলোকৰ কোনো ধৰণৰ ৰাজ্যৰ প্ৰতি, ৰাজ্যখনৰ প্ৰতি এটা আগবঢ়াই লৈ যোৱাৰ ইতিবাচক চিন্তা নাই, কেৱল শাসনত কেনেকৈ আহিব, বিজেপিক কেনে গালি দিব পাৰে, যাৰ একমাত্ৰ উদ্দেশ্য সেইটোৱে, বিজেপিক গালি দিয়া, এটা ফলছ নেৰেটিভ, ভুৱা এটা নেৰেটিভ সৃষ্টি কৰা। গতিকে এইবিলাক কথা দেখা পাইছে ৰাইজে। আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে, নিশ্চিতভাৱে ৰাইজে নিৰ্বাচনত সঠিক সিদ্ধান্ত ল'ব আৰু তাৰ কাৰণে ৰাইজৰ ওচৰত আমি যাম। ইমান বছৰে বিহাৰক RJD বা কংগ্ৰেছ বা ইণ্ডি এলায়েন্সৰ সেই সময়ৰ দলবিলাক যি ধৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকক পিছ পেলাই আহিছিল বা তেওঁলোকক শোষণ বা বঞ্চনা বা উন্নয়নৰ দিশত তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ কাৰণে একো তেনেধৰণৰ বিশেষ পৰিকল্পনা লোৱা নাছিলে। গতিকে জংগল ৰাজ, গুণ্ডা ৰাজ, ভাগ ৰাজনীতি আৰু বিভিন্ন ধৰণে জাতপাতৰ ৰাজনীতি, এইবিলাক ওফৰাই বিহাৰৰ জনতাই যিদৰে ৰায় দিছে, আমিও আশাবাদী। আমাৰতো এজেণ্টত আমি বিশ্বাস নকৰোঁ নহয়, আমি কেডাৰত বিশ্বাস কৰোঁ। ভাৰতীয় জনতা পাৰ্টি কেডাৰ বেছ পাৰ্টি, কাৰ্যকৰ্তা আধাৰিত দল। তেওঁলোকৰ মাজত কোন কাৰ এজেণ্ট সেইটো তেওঁলোকে প্ৰথম সুনিশ্চিত কৰি লওক।